ৰংপুৰ সোণোৱালী ইতিহাসৰ গৌৰৱ বুকুত বান্ধি মহাবাহুৰ শকতি মনতে সাঁচি এগৰাকী অসমীয়াই ৭০ৰ দশকত দেশৰ লগতে মহাদেশ জয় কৰিছিল। দুভৰিৰ লয়ত জিনিছিল ভি এজিয়াডৰ ট্ৰেক। চন ১৯৬৫ ৰাষ্ট্ৰীয় এথলেটিক্স প্ৰতিযোগিতা, স্থান বেংগালোৰ, ভাৰত। তেওঁৰ দুভৰিৰ বেগত আপ্লুত হ'ল ভাৰত। ৮০০ মিটাৰৰ দূৰত্ব জিনিছিল মাত্ৰ ১ মিনিট ৪৯ ছেকেণ্ডত। লিপিবদ্ধ হৈছিল ৰাষ্ট্ৰীয় ৰেকৰ্ড। ১৯৬৬ চনৰ এছিয়ান গেমছ, যাক জনা গৈছিল ভি এজিয়াড আৰু বেংকক 1966 বুলি। বেংককৰ ষ্টেডিয়াম সেইদিনা দৰ্শকেৰে পূৰ্ণ হৈ আছে। ৰেচ ট্ৰেকৰ এটা বিশেষ লেনত ভোগেশ্বৰ বৰুৱা। ষ্টাৰ্টাৰ ৰেফাৰীৰ পিষ্টলৰ শব্দত হৃদস্পন্দন বাঢ়িবলৈ ধৰিলে দৰ্শকৰ, আৰু ট্ৰেকত দুভৰিৰ বেগত ধুমুকি ৰ'ল সময়। মাত্ৰ ১ মিনিট ৪৯.৯ ছেকেণ্ডৰ ব্যৱধান। সেই ট্ৰেকত ৮০০ মিটাৰৰ সীমা অতিক্ৰম কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল ভোগেশ্বৰ বৰুৱা। সেই সময়ত এছিয়াৰ ৮০০ মিটাৰৰ দৌৰৰ ৰেকৰ্ডৰ সৈতে তেওঁ হৈ পৰিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক জয় কৰিলে। ১৯৭০ চনৰ এছিয়াডতো ভোগেশ্বৰ বৰুৱাই 4x400 মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰিলে। ৩ ছেপ্টেম্বৰ ১৯৪০ চনত শিৱসাগৰৰ জয়সাগৰত জন্ম লাভ কৰা ভোগেশ্বৰ বৰুৱা আৰম্ভণিতে ফুটবলৰ প্ৰতি আকৰ্ষিত হয়। ১৯৬০ চনত ভাৰতীয় সেনাত যোগদান কৰে আৰু তাতেই তেওঁ দৌৰত অংশ ল'বলৈ আৰম্ভ কৰে। ১৯৬৬ চনত ভাৰত চৰকাৰে তেখেতক অৰ্জুন সন্মানেৰে বিভূষিত কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱা শৈশৱৰ বহু সংঘাত অতিক্ৰমি নিজৰ সাহস, দৃঢ়তা আৰু অদম্য উৎসাহৰ সৈতে যিয়ে বিশ্ব জিনিলে। অসম আৰু অসমীয়াৰ নাম বিশ্ব মঞ্চত জিলিকাই তুলিলে। আজি তেখেতৰ উপজা দিনত অসমে উদযাপন কৰে ৰাজ্যিক ক্ৰীড়া দিৱস। আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। তেখেত আমাৰ প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ স্ৰোত।